নমস্কাৰ বন্ধুসকল, প্ৰতিম প্ৰিয়মৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া লখিমপুৰ বিহপুৰীয়াত আছোঁ। মাধৱদেৱৰ জন্মস্থানলৈ আজি যাবলৈ ওলাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি এতিয়া গৈ আছোঁ লখিমপুৰৰ লেটেকু পুখুৰী। আৰু এতিয়া আমি আহি পাই গ'লোঁ সি মাধৱদেৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। প্ৰকৃততে এই ঠাইখিনিৰ নাম কোৱা হয় ৰঙাজান। লেটেকু পুখুৰী ইয়াৰ পৰা অলপ আগলৈ আছে, য'ত মাধৱদেৱে সৰিয়হ খেতি কৰিছিল। ইয়াত এটা ধুনীয়াকৈ নামঘৰ বনাই থোৱা আছে আৰু মাধৱদেৱৰ জন্মৰ ভেটিটো আছে। সকলোবিলাক দেখুৱাম। আমি গেটখনেৰে ভিতৰলৈ সোমাই যাম। গোটেই পৰিৱেশটো আৰু ইয়াৰ সংৰক্ষণৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈছে। এয়া হৈছে উজিৰৰ টোল বুলি কয়, ৰঙাজানত অৱস্থিত এই ঠাইখিনি। এয়া হৈছে মাধৱদেৱৰ জন্মস্থানৰ মূল নামঘৰ। এটা সুন্দৰকৈ নামঘৰ সজাইছে, এটা বৃহৎ নামঘৰ। আমি ইয়াতে প্ৰথমে সেৱা কৰি ল'লোঁ। এতিয়া যাম মাধৱদেৱ য'ত জন্ম হৈছিল, এই জন্মৰ ভেটিটো দেখুৱাম। আহক ভিডিঅ'টো শেষলৈকে চাওঁ। শ্ৰী মাধৱদেৱৰ জন্ম ভেটি উজিৰৰ টোল। এই ভেটিটো ধুনীয়াকৈ সংৰক্ষণ কৰা আছে। আৰু এয়া হৈছে উজিৰৰ পানী খোৱা পুখুৰী। এয়া পানী খোৱা পুখুৰী আছিল আৰু পাছফালে এয়া মাধৱদেৱৰ জন্মৰ ভেটি। এয়া হৈছে মাধৱদেৱৰ জন্মৰ ভেটি। ইয়াত ধুনীয়াকৈ এটা ঘৰ সজোৱা আছে, পূৰা গ্লাছেৰে লগাই সংৰক্ষণ কৰা হৈছে ঠাইখিনি ধুনীয়াকৈ। আৰু চাৰিওফালে মাধৱদেৱৰ জন্মৰ বৃত্তান্ত ধুনীয়াকৈ লিপিবদ্ধ কৰা আছে। মই সকলোবিলাক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কাষত এয়া শিলত খোদিত কৰা ভাস্কৰ্য আছে, তাত বিভিন্ন ধৰণৰ দৃশ্য আছে। ইয়াৰ প্ৰথম দৃশ্য বৰদোৱাত গোবিন্দগিৰি আৰু মনোৰমাই বিবাহ। মাধৱদেৱৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি আৰু মাকৰ নাম আছিল মনোৰমা আই। আৰু এই দ্বিতীয় দৃশ্যটো হ'ল বৰদোৱাত কছাৰী বিদ্ৰোহ। দোলাৰে গোবিন্দগিৰি আৰু মনোৰমা আইৰ উত্তৰ পাৰলৈ যাত্ৰা। ব্ৰহ্মপুত্ৰৰ পাৰত ৰাতি মনোৰমা আই আৰু গোবিন্দগিৰি ৰাতি যাপন কৰাৰ দৃশ্য। ইয়াৰ এইটো দৃশ্য হ'ল দোলাভাৰীসকলে গোবিন্দগিৰি সকলোবিলাক লৈ পলাই যায়। আঁতৰত হৰিশিঙা উজিৰক দেখি গোবিন্দগিৰিৰ পলায়নৰ চেষ্টা। গোবিন্দগিৰি আৰু হৰিশিঙা উজিৰৰ কথোপকথন। এয়া চাগে মহাপুৰুষ মাধৱদেৱৰে দৃশ্য। শ্ৰীকৃষ্ণৰ দৃশ্য, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। আৰু ইফালেও লিখা আছে, মই দেখুৱাম। লুইতেদি গোবিন্দগিৰি আৰু মনোৰমা আইৰ হৰিশিঙা উজিৰৰ গৃহলৈ নাৱেৰে যাত্ৰা। হৰিশিঙা উজিৰৰ গৃহত প্ৰৱেশ। আৰু ইয়াত লিখা আছে, উজিৰৰ গৃহত গোবিন্দগিৰি আৰু মনোৰমা আইক আপ্যায়ন। উজিৰৰ গৃহত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম। আৰু এইখন হৈছে উজিৰৰ গৃহত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ। এইখন কি বাবতো কাচিকটা নৈপাৰত হৰিশিঙা উজিৰৰ মাধৱদেৱৰ অলৌকিক লীলা দৰ্শন। এনেকৈ এই চাৰিওফালে ধুনীয়াকৈ থুলমূলতে দৃশ্যৰ দ্বাৰা মাধৱদেৱৰ জন্ম বৃত্তান্তটো ইয়াত লিখা আছে। শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান ৰঙাজান উজিৰৰ টোল। তাতে মাধৱদেৱ জন্ম কীৰ্তি বহুত আছে। বৰশিলা আছে, ফটোৱা নাও আছে, প্ৰণৱ মূৰ্তি আছে। তো এনেকৈ বহুত পুৰণীয়া বস্তু তাত দেখিবলৈ পোৱা যাব। 1926 চনত প্ৰতিষ্ঠা হৈছে। তাৰপিছত প্ৰথম এতিয়া শংকৰ সংঘই ল'লে, গোটেই শংকৰ সংঘই চলাই আছে। ন? আৰু এয়া আছিল মাধৱদেৱৰ জন্মস্থান। আৰু এতিয়া আমি গৈ আছোঁ, আমি ঘূৰি থাকোঁ লেটেকু পুখুৰী। সেই লেটেকু পুখুৰীটোলৈ গৈ আছোঁ, য'ত উজিৰৰ লগত মাধৱদেৱে লেটেকু পুখুৰীৰ পাৰত সৰিয়হ খেতি কৰিছিল। সেই পুখুৰীজনা দেখুৱাবলৈ গৈ আছোঁ। বলক চাওঁগৈ এবাৰ। মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু এয়া হৈছে লেটেকু পুখুৰী। এই পুখুৰীটোৰ পাৰতেই মাধৱদেৱে সৰিয়হৰ খেতি কৰিছিল বুলি প্ৰবাদ আছে।
এয়া হৈছে পাদনাথ খেতি কৰাৰ মাজতে ইয়াতে চাগে পানী খাইছিল উজিৰ বা মাধৱদেৱে আৰু ইয়াৰ কাষতে আছে উজিৰৰ গৃহ ইয়াত হয়তো তেওঁলোকে জিৰণি লৈছিল আৰু আমাৰ ভকতসকলে খোৱাৰ ব্যৱস্থা কৰি দিলে আৰু আমি ধুনীয়াকৈ এসাঁজ ভাত খাই ঘৰলৈ ৰাওনা হ'লোঁ